অনুৰোধ কৰিছোঁ আমাক ডাঙৰ এটা নাও লাগে, মেচিন এটা লাগে ডাঙৰ চলাবলৈ, ল'ৰা ছোৱালী অসুবিধাও হয়। স্কুল যাবলৈ আৰু আমাৰো বাৰিষা হ'লে বহুত অসুবিধা হয়, ডাঙৰ এটা নাও এটা লাগে আমাক। এইটোৱে আমাৰ ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। মই মতত উপস্থিত আছোঁ জোনাই সাধু পাৰঘাটত আৰু বৰ্তমান এখন টুলুঙা নাৱৰে মই যাত্ৰা আৰম্ভ কৰিছোঁ। বিশেষকৈ এই যাত্ৰা কেৱল মাত্ৰ আমি কৰা নহয়, ইয়াৰ কমেও 15 বা 20খন গাঁও দৈনন্দিন এনেকৈ তেওঁলোকে পাৰাপাৰ হয়, কেৱল মাত্ৰ এই টুলুঙা নাওখনকে তেওঁলোকে ভৰসা কৰি। নাওখন দেখুৱাইছোঁ প্ৰথমত, কিয়নো এখন ভয় লগা এটা দৃশ্য। আৰু এই যেন বাৰিষাৰ সময়ত ফেনে ফুটুকাৰে বাঢ়ি অহা এই লানি নদী, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ এটা অংশ লানি নদীৰ যেন এই বুকুৱেদি সদায় ইয়াৰ সাধাৰণ লোকে দৈনন্দিন পাৰাপাৰ হয় আৰু এই খুঁটিলৈ তেওঁলোকে অহা যোৱা কৰে আৰু এই খুঁটিৰ মানুহখিনি বিশেষকৈ জোনাইলৈ তেখেতে অহা যোৱা কৰে। আৰু এই 15 পৰা 20খন গাঁও যি ৰাইজ আজি স্বাধীনতাৰ কালৰ পৰাই তেওঁলোকে অহা যোৱা অব্যাহত ৰাখিছে। কিন্তু আজি তাৰিখলৈকে কিন্তু এই অঞ্চলৰ ৰাইজসকলে এখন উন্নতমানৰ নাও কিন্তু পাবলৈ সক্ষম নহ'ল। যদি পাইছে সেয়াও আমি কথা পাতিম, যদি নাই পোৱা আমি সেয়াও কথা পাতিম। আমি যদি দেখাব যাওঁ কিমান এক অদ্ভুত ভয় লগা, আৰু আজি তাৰিখত দেখিছে আপোনালোকে টুলুঙা নাও, যিখন নাৱত মানুহৰ নিজৰ জীৱটোক নিজৰ হাতৰ মুঠি লৈ পিনি তেওঁলোকে এই যাত্ৰাত যেনে অহা যোৱা কৰে। আমি নাৱৰীয়াজনকো এবাৰ দেখুৱাম যত্ন কৰিম, প্ৰতিজনে দেখুৱাই দিয়ে। নাৱৰীয়াজনে এনেকৈ বৰ্তমান মানুহক পাৰাপাৰ কৰে। আচলতে নাৱৰীয়া বুলি ক'ব নোৱাৰোঁ, তেওঁলোকে নিজেই নাওখনত লৈ অহা যোৱা কৰে। দাদা, হয়, এনেকৈ আপোনালোকে সদায় অহা যোৱা কৰেনে? এনেকৈ অহা যোৱা কৰোঁ আৰু। আজি কিমান বছৰৰ পৰা এনেকৈ আপোনালোকৰ অৱস্থা এইটো? আজি ক'বলৈ গ'লে ইয়াত কম হ'লে 30-40 বছৰমান হ'ল আৰু। এনেকৈ আপোনালোকক এখন ডাঙৰ উন্নত মানৰ নাও আপোনালোকক দিয়া নাই নেকি চৰকাৰৰ মানুহে? এনেকৈ চৰকাৰৰ পৰা আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ পৰা এনেকৈ হয় কিস্তি নাও দিছে, সেইকেইটাও জৰাজীৰ্ণ অৱস্থা হৈ আছে। হয়, এনেকৈ আমি টুলুঙা নাওৰ পৰা এনেকৈ এতিয়ালৈকে চলি আছোঁ আৰু। আপোনালোকে এইটো অঞ্চলৰ পৰা বিশেষকৈ জোনাইলৈ আপোনালোক কিমানখন ইয়াত গাঁৱৰ লগত আপোনাৰ যুগত্ৰ আছে? এইটো অঞ্চলত কম 20-30খনমান গাঁও আছে ইয়াত। এই চাপৰিটো আছে, আছে, আকৌ সেইফালৰ পৰা মানুহ আহে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ অহা যোৱা কৰে? ইয়াৰ পৰা টুলুঙা নাওৰ পৰাই অহা যোৱা কৰে আৰু। স্থায়ী নাবিক আছেনে নে আপোনালোকে নিজে মানে অনা নিয়া কৰে? স্থায়ী মানে ইয়াতে টেণ্ডাৰ হয়, মানে হয়, 2 বছৰীয়া টেণ্ডাৰ আছে। হয়, আৰু মোৰ আৰু এবছৰ বাকী আছে মোৰ কাৰ্যকালটো। হয়, এই কাৰ্যকাল শেষ হোৱাৰ পিছত অন্যতাই আকৌ টেণ্ডাৰ মাৰিব। হয়, টেণ্ডাৰবোৰ সময়মতে হৈ গৈছে, কিন্তু নাওবোৰে মাত্ৰ সময়মতে ভাল হোৱা নাই। সময়মতে নাওকেইটা এনেকৈ জৰাজীৰ্ণ আৰু। আপোনাৰ এইখন নাও চৰকাৰৰ ফালৰ পৰা পোৱা নেকি? সেইকেইটাও পোৱা হয়। এইবাৰ এখন দেখাই দিওঁ নাও। এইখন নাও চৰকাৰৰ ফালৰ পৰা পোৱা নাও আৰু বৰ্তমান এই জৰাজীৰ্ণ অৱস্থাত আছে। আচলতে এই আমাৰ মিচিং ভূমিপুত্ৰ সমাজৰ যি এই ছবিখন আজিৰ নহয়, স্বাধীনতাৰ কালৰ পৰাই, আৰু এনেকৈ বৰ্তমান তেওঁলোকে অহা যোৱা কৰি আছে। দেখিলে ভয় লাগে নহয়নে? আচলতে এই 78 বছৰ অতিক্ৰম কৰাৰ পিছত এতিয়াও কিন্তু আমাৰ সাধাৰণ যিসকল চহা অসমীয়া লোকসকল আছে, আমাৰ ভূমিপুত্ৰ লোকসকল আছে, তেওঁলোক কিন্তু এতিয়াও এনেকৈ বৰ্তমান জীৱনটো তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত কাৰণে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। কিমান ভয়াৱহ এটা নৌকাৰী যাত্ৰা, এখন টুলুঙা নাও। আমি সতীৰ্থ বামলৈ আহি দেখুৱাব কিমান এটা ভয়াৱহ দৃশ্য দেখিছে। এই যিখন নাওৰ দ্বাৰা এইখনো চৰকাৰৰ পৰা পোৱা নাই নে আপোনালোকে নিজে বনোৱা? এতিয়া চৰকাৰে আগত পাইছিলোঁ, এতিয়া মই মেৰামতি কৰিছে ন? আপোনালোকৰ টেণ্ডাৰবোৰ সময়ত হৈ যায়, কিন্তু নাওবোৰে ডাঙৰ নাপায়। নাওবোৰ এনেকুৱা আছে। আৰু আপোনালোকৰ এইটো অঞ্চললৈ আমাৰ চৰকাৰৰ বা বিভাগৰ মানুহবোৰ খবৰ ল'বলৈ আহে নাই যে বাৰিষা সময় যে আপোনালোকে এনেকুৱা অহা যোৱা কৰে? খবৰ ল'ব আহে নাই? খবৰ ল'ব আহে, কিন্তু হয়, তেওঁলোকে খবৰ ল'বলৈ আহোঁতে তেওঁলোকে কি মন্তব্য আগবঢ়ায় আপোনালোকৰ ওচৰত? চাই কিনি যায় আৰু একো এটা নপৰে আৰু। হয়, আজিলৈ চাওক, আজি
আঞ্চলিকৰ কাউন্সিলৰ পৰা JPM হয় আৰু মিচিং অট'নমাছৰ যিমানখিনি আমাৰ বিষয়ববী আছে হয় সদায় দিনা অহা যোৱা কৰিয়ে থাকে চায়ে আছে হয় কিন্তু আজিলৈ একো ব্যৱস্থা এটা কৰি দিয়া নাই কৰি দিয়া হোৱা নাই এতিয়া আপোনালোকৰ পঞ্চায়ত নিৰ্বাচন গ'ল অঁ। এতিয়া MEC নিৰ্বাচন আহি আছে অকণমান ৰখি দিয়ক MEC নিৰ্বাচন আহি আছে আকৌ তেওঁলোকে আপোনালোকৰ ওচৰলৈ আহিব এই সমস্যাবোৰ আপোনালোকে তেওঁলোকৰ অৱগত আচলতে আগতে কৰিছে এইবাৰ কেনেধৰণে আপোনালোকে কৰিম বুলি চিন্তা চৰ্চা কৰিছে এই বছৰো পঞ্চায়ত নিৰ্বাচনৰ আমি এনেকৈ বিষয়ববীয়াসকলক জনাইছিলোঁ হয়। এনেকৈ আমাৰ চাডু ফাৰঘাটটো জৰাজীৰ্ণ হৈ আছে নাওবিলাক হয় আপোনালোকে বিশেষ ব্যৱস্থা এটা কৰি দিয়ক বুলি হয় আজিলৈকে একো এটা ব্যৱস্থা হোৱা নাই আকৌ MEC নিৰ্বাচন আহি আছে MSC নিৰ্বাচন আহিয়ে আছে জোনাইখনৰ বৰ্তমান এতিয়া বিশেষকৈ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ স্থানীয় বিধায়কজনৰ কিন্তু বিশেষ ভূমিকা পালন কৰিছে আপোনালোকৰ এই সমস্যাটোৰ বিষয়ে আপোনালোকে অৱগত কৰা নাই নেকি বিধায়কজনক বি আমি অৱগত কৰিছোঁ হয়। বিধায়কজনে কৈছিলে হয়। যিয়ে নহওক আমি পিটিশ্যন এটা দিব লাগিব হয় এই আৰু ভুৱন ছাৰক বি আমি আজিলৈকে মিছা নকওঁ অৱগত কৰা নাই আপোনালোকে মানে বিধায়ক এতিয়ালৈ অৱগত কৰা নাই অৱগত কৰা নাই MECত কৰিছে বা পঞ্চায়ত কৰিছে বিধায়কজনে এতিয়ালৈ অৱগত হোৱা নাই অৱগত হোৱা নাই বা বিধায়কজনে এই পৰিৱেশটো চাবৰ কাৰণে আজিলৈকে এটা আহিছে নে অহা নাই ইয়ালৈ আহিছে সেই দুবাৰমান যি চৰচাপুৰ এলেকাত আহিছে দুবাৰমান ইয়াত পৰ্যবেক্ষণ কৰিছে তেখেতে চায়ো গৈছে চায়ো গৈছে ইয়াৰ পৰা পাৰো হৈ গৈছে হয় এই নাৱৰ পৰা পাৰ হৈছে যিহেতু আমি আপোনালোকৰ এই খবৰ ল'ব আহিলোঁ বিধায়কগৰাকী এতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকী কিবা ক'ব বিচাৰিব নেকি আপোনালোকে এখন নাও বিচাৰি কি ক'ব বিচাৰিব এখন মানে আমাৰ যিটো আমাৰ যেনে মুখ্যমন্ত্ৰী ছাৰে হয় আৰু আমাৰ ভুৱন ছাৰে আমাৰ এক নং যেনিবা লালি সমষ্টিৰ চাডু ফাৰঘাটৰ কাৰণে অহা যোৱাৰ কাৰণে এনেকেই মেচিনৰ এটা অহা যোৱা কৰিবৰ কাৰণে নাও এটা ব্যৱস্থা এটা কৰি দিলে আমাৰ কাৰণে যথেষ্টখিনি উপকৃত আৰু উপকৃত হ'ব ছাত্ৰ ছাত্ৰীখিনি সুবিধা হ'ব আপোনালোকৰ সুবিধা হ'ব অহা যোৱা ছাত্ৰ ছাত্ৰীকেইটাৰ আৰু যিমানখিনি ইয়াত খেতি বাতি কৰা হয় আৰু গোপালকসকলেও হয় সুবিধা হ'ব তাতে ধন্যবাদ যথেষ্ট সময় দিয়া এই আছিলে আমাৰ সাধু পাৰ্গতৰ আমাৰ নাৱৰীয়া নহয় জানো বৰ্তমান নাৱৰীয়া আমি পুনৰবাৰ ছবি দেখুৱাইছোঁ আপুনি মহল্লাৰ কৰে আৰু নাও চলাই নহয় জানো আমি নাওখনৰ ছবি দেখুৱাইছোঁ দেখিছে এইখন নাৱত আমি বৰ্তমান আমি এই পাৰলৈ আহিলোঁ ওচৰত চাপৰিলৈ আহিলোঁ এইখন নাও আৰু এইখন নাও বৰ্তমান এই নাবিকজনে বৰ্তমান তেখেতে মেৰামতি কৰিছে আৰু যিখন নাও বৰ্তমান চৰকাৰৰ ফালৰ পৰা পাইছোঁ আমি ওচৰলৈ আহিছোঁ এই নাওখন কোনে দিছিলে আপোনালোকক এই নাওখন কোনে দিছিলে আপোনালোক MEC পঞ্চায়ত কোনে দিছিলে এইটো মিচিং অট'নমাছ কাউন্সিলৰ পৰা দিছে ন আজি কিমান বছৰ হ'ল দিয়া নাওখন দিয়া হৈ গ'ল এইটো 2 বছৰ পাৰ হ'ল 2 বছৰ পাৰ হ'ল ন 4 বছৰ প্ৰায় 4 বছৰ হ'ব আৰু অকণ আহকচোন ওচৰলৈ বেয়া নাপালে এইখন হ'ল আপোনাৰ 4 বছৰ নাও বৰ্তমান এই অৱস্থাত আছে কিন্তু এইখন নাও কিন্তু তেওঁলোকে ব্যৱহাৰ কৰিব পৰা নাই আৰু যাৰ ফলত এখন টুলুঙা নাও তেওঁলোকে নিজে তৈয়াৰ কৰিছে আৰু দৈনিক এই ঘাটটো তেওঁলোকে অহা যোৱা কৰিছে দেখিছে নিশ্চয় এটা দীঘল ঘাট আচলতে আজি স্বাধীনতাৰ 78 বছৰৰ পিছতো কিন্তু বৰ্তমান ইয়াৰ আমাৰ যিখন থলুৱা আমাৰ ভূমিপুত্ৰ লোকসকলে কিন্তু বৰ্তমান তেওঁলোকে এনেকৈ জীৱটোক হাতৰ মুঠিত লৈ পিনে তেওঁলোকে অহা যোৱা কৰিছে আৰু কৈছে বিধায়কগৰাকীয়ে এই কথা অৱগত নহ'বলৈ আমাক জানিব দিছে কিন্তু আমি আজিৰ এই বিশেষ প্ৰতিবেদনৰ যোগেদি আমি অসম চৰকাৰৰ বৰ্তমান জোনাই বিধায়কগৰাকীক যাতে এই বৃহত্তৰ অঞ্চলৰ কাৰণে সুবিধা হোৱাকৈ এখন নাও আৰু ইয়াৰ যিখিনি স্থানীয় সমস্যা আছে সেইখিনি যাতে তেওঁলোকে নজৰত আনি পিনে সমস্যা সমাধান কৰিবৰ কাৰণে আমি আজিৰ এই প্ৰতিবেদনৰ যোগেদি আমি অনুৰোধ জনাইছোঁ কিয়নো জননেতা বা ৰাইজৰ নেতাই কেৱল মাত্ৰ ৰাইজক সেৱা কৰিবৰ কাৰণে তেওঁলোকক নেতাৰ দৰে এখন আসন তেওঁলোকক ৰাইজে অৰ্পণ কৰিছে গতিকে আশা কৰিছোঁ এই সাধাৰণ ৰাইজৰ কাৰণে তেওঁলোকে নিশ্চয় ভাল কাম কৰিব আৰু ভাল তেওঁলোকৰ যি সমস্যাখিনিৰ কাৰণে সুবিধা হ'বগৈ তেওঁলোকে বিশেষকৈ এখন নাও তেওঁলোকে বিচাৰিছে আৰু এইখিনি কৰিব বুলি আমি আজি আমাৰ এইখন প্ৰতিবেদনৰ যোগেদি আমি আহ্বান জনালোঁ